আমি মানুহ হয় কেতিয়াবা ভাবিছিলোঁনে আমাৰ মানুহৰ জীৱনলৈ এনেকুৱা এটা দিন আহিব য'ত যন্ত্ৰপাতি নহ'লে আমি এখোজো চলিব নোৱাৰিম। চাওকচোন, যেনেকৈ এতিয়া আপোনাৰ যদি কিবা এটা বেমাৰ হৈছে আৰু সেই বেমাৰটো ধৰা পেলাবৰ কাৰণে ডক্তৰে যন্ত্ৰপাতি সহায় নোলোৱাকৈ আপোনাক বেমাৰটো ধৰা পেলাব নোৱাৰে। ঠিক তেনেকৈ আপোনাৰ লগত যদি আজি মোবাইল ফোন এটা নাথাকে, আপুনি কাৰোবাৰ লগত সহজতে যোগাযোগ কৰিব নোৱাৰে, হঠাৎ যোগাযোগ কৰিব নোৱাৰে। ঠিক তেনেকৈ আপুনি যদি ক'ৰবাৰ মানে দূৰলৈ যাবলৈ থাকে, দূৰণি যাত্ৰা থাকে, আপোনাৰ লগত আজি বাহন এখন নহ'লে আপুনি দূৰণি যাত্ৰা কৰিব নোৱাৰে। যদি আপোনাৰ উৰিবলৈ মন আছে, আকাশেদি যদি উৰি যাবলৈ মন আছে, আজি উৰাজাহাজ নহ'লে আপুনি আকাশেদি উৰিবও নোৱাৰে। ঠিক তেনেকৈ আগতে কৃষকসকলে গৰু ম'হে খেতি কৰিছিল পথাৰত, কিন্তু আজিকালি কৃষকসকলে আধুনিক যন্ত্ৰপাতি সহায় নোলোৱাকৈ পথাৰত খেতিও কৰিব নোৱাৰে। ভাবকচোন, মানুহৰ জীৱনলৈ কেনেকুৱা দিন আহিল। মানে এনেকুৱা হৈ গ'ল, প্ৰকৃতিৰ কি হৈছে মতলব নাই, কিন্তু যন্ত্ৰপাতি নহ'লে মানুহ যে জীয়াই নাথাকে সেয়া প্ৰমাণ কৰি দিছে। মানে যে যন্ত্ৰপাতিয়েহে মানুহৰ জীৱনটো এতিয়া ধৰি ৰাখিছে, এনেকুৱা হৈছে। কাৰণ যন্ত্ৰপাতিক বাদ দি মানুহে এতিয়া এখোজো চলিব নোৱাৰে, এনেকুৱা দিন আহি গুচি গ'ল। বাকী আপোনালোকে কি কয় এইটো বিষয়ৰ ওপৰত যিমান পাৰে কমেণ্টত লিখক। বাকী সকলোৱে দিনটো ভালে যাওক তাৰে কামনা কৰিছোঁ। বাই।